নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'টোত আমি জীৱন প্ৰেৰণা আঁচনিখনৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ আৰু আপোনালোকেও এই আঁচনিখনৰ সুবিধা লাভ কৰাৰ আগতে আঁচনিখনৰ বিষয়ে অলপ জানি লোৱাটো দৰকাৰ। এই আঁচনিখনৰ জৰিয়তে আপোনালোকে প্ৰতি মাহে 2500 টকাকৈ লাভ কৰিব পাৰিব আৰু গতিকে আহক এই আঁচনিখনৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু ইয়াৰ বেনিফিটছ কি আৰু ইয়াৰ লিমিটেশ্যন কি সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ। এই আঁচনিখনৰ বেনিফিটছৰ কথা ক'বলৈ হ'লে প্ৰতি মাহে আপোনালোকে এই আঁচনিৰ দ্বাৰা 2500 টকাকৈ লাভ কৰিব পাৰিব আৰু দ্বিতীয়তে আপুনি প্ৰতি মাহে 2500 টকাকৈ নলয় একেবাৰতেও এই টকাখিনি ল'ব পাৰিব। এইকেইটাই আছিলে ইয়াৰ বেনিফিটছ আৰু ইয়াৰ পাছতে হৈছে ইয়াৰ লিমিটেশ্যন কি মানে ইয়াৰ অসুবিধা কি প্ৰথমতে ইয়াৰ অসুবিধা হৈছে এই আঁচনিখন আপোনালোকে 1 বছৰৰ বাবেহে লাভ কৰিব পাৰিব আৰু দ্বিতীয়তে যিসকলে নিযুত মইনা আঁচনি ইতিমধ্যে লাভ কৰি আছে সেইসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব আৰু তৃতীয়তে যিসকলে ৰিসেন্টলি 2024-25 বছৰত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকেহে এই আঁচনি পাব। আপুনি যদি আগতে বা 21-22 চনতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। ইয়াৰ উপৰিও আপোনালোকে গ্ৰেজুৱেশ্যন গভৰ্ণমেণ্ট কলেজ আৰু ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। আপোনালোকে যদি কোনোবা প্ৰাইভেট সেক্টৰৰ কলেজ বা ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন লাভ কৰিছে তেনেহ'লে আপোনালোকে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। গতিকে আপোনালোকে গভৰ্ণমেণ্ট কলেজ বা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হ'ব লাগিব। আপোনালোকে সেই কলেজ বা ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন লাভ কৰা হ'ব লাগিব। গ্ৰেজুৱেশ্যন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম। নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম। 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ। 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব, যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে আমি কি পাম? প্ৰতি মাহত আমি 2500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম। এই টকাটো কিয় দিয়া হৈছে? যাতে আপোনালোকে ইণ্টাৰভিউত এপিয়াৰ কৰিব পাৰে, ইণ্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্ততঃ এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে।